Hello viewers, welcome back to NBTech. DW 5550 যিখিনি পোষ্টৰ এপইণ্টমেণ্ট হোৱা কথা আছিল 10 অক্টোবৰত এইখিনি হ'বনে নহ'ব এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় লাইভৰ যোগেদি কিছু কথা জনাইছে ক্লিপটো শুনোৱা হওক থ্যাংক ইউ এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে ওভাৰলেপ সো ভিউয়ার্স আপোনালোকে ক্লিপটো শুনিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যে জিটিপিজিটিৰ ৰিজাল্ট পৰাপক্ষত সোনকালে উলিয়াব আৰু 10 অক্টোবৰত যেনেকৈ এপইণ্টমেণ্ট দিয়াৰ কথা অলমোষ্ট কনফাৰ্ম আছিল কিন্তু সেইবিলাক বিভিন্ন কাৰণত কিছুদিন পিছুৱাই দিয়া হৈছে সো ইয়াৰ মেৰিটছ ডিমেৰিটছ দুটাই থাকিব সো মেৰিটছ মই বেছি দেখা পাইছোঁ মোৰ ব্যক্তিগত বুধেৰে ডিমেৰিটছ বুলি ক'বলৈ হ'লে 1 উইক মান পিছুৱাই গৈছে নহয় জানো বা 10 ডেজ তেনেকৈ হ'ব সো ইমান দিন যেহেতু অপেক্ষা কৰিলো তাত কোনো ধৰণৰ কথা নাই আৰু মেৰিটছ বহুত ইয়াত যেহেতু ইতিমধ্যে DW ফালৰ পৰা অপচন চুজ কৰিবৰ কাৰণে ঠিক আছে নোটিছ দিয়া হৈছে তাৰ পিছত ইউডাইস আৰু স্কুল ডিটেইলছ আপলোড কৰিবৰ কাৰণে NIS প্ৰাৰ্থীসকলক কোৱা হৈছে আৰু কিছুদিন সময় লোৱাৰ পাছত ইয়াত সবতকৈ ইম্পৰ্টেন্ট আৰু সবতকৈ পজিটিভ কথা এইটো হ'ব যে ওভাৰলেপিঙৰ যি সমস্যা সেইখিনি ৰিডিউসড হ'ব মাল্টিপল ডিস্ট্ৰিক্টত বা মাল্টিপল পোষ্ট LP2 UP2 আছিল আৰু তেওঁলোকে যদি নিজে অপচন চুজ কৰা নাই সো সৰকাৰে বা DW নিশ্চয় ষ্ট্ৰাইক আউট কৰিব কিন্তু এই কেদিনৰ ভিতৰত সেই প্ৰক্ৰিয়াবিলাক নিশ্চয় সম্পূৰ্ণ হ'ব এটা এটা প্লাস পইণ্ট আৰু NIS ক্যান্ডিডেট সকলৰ যেহেতু মিয়াদ বঢ়াই দিয়া হৈছে 2 অক্টোবৰলৈ কৰা হৈছে তেওঁলোকে নিজৰ ইউডাইস আৰু নিজৰ যিখিনি স্কুল ডিটেইলছ সেইখিনি আপলোড কৰিব লাগে সো তেওঁলোকৰ সমস্যা সমাধান হৈ যাব আৰু যিখিনি NIS থাকিব যাৰ জেনুইন ডকুমেন্টছ আছে যাৰ নাই তেওঁলোকে হয়তো কেনসেল হ'ব তেতিয়াও কি হ'ব পোষ্টৰ সংখ্যাত বিপৰীতে প্ৰাৰ্থী যিখিনি ৰেজিষ্ট্ৰেচন অলৰেডি এপ্লাই আছিল তেওঁলোকৰ সংখ্যা অলপ হলেও কমিব দ্যাট মিন্স কাট অফ নিশ্চয় অকমান হলেও কম যাব হেতু আটাইতকৈ ডাঙৰ প্লাস পইণ্ট আৰু জিটিপিজিটি বা অন্য ডিপাৰ্টমেন্টত যাৰ সিলেকশন হৈছে তেওঁলোকৰো এই যিখিনি ডিউৰেচন আছে যিখিনি সময় সীমা আছে যিখিনি 10 ডেজ তাৰ মানে 10 অক্টোবৰত নিদিয়াৰ পৰিৱৰ্তে যি 15 বা 20 তাৰিখে বুলি জনাইছে মুখ্যমন্ত্ৰী মহোদয় সো এই কেদিনৰ ভিতৰত ডিপাৰ্টমেন্টে নিজৰ কামখিনি ধুনীয়াকৈ কৰিব পাৰিব যিখিনি অসম চৰকাৰৰ অধীনস্থ বিভিন্ন ডিপাৰ্টমেন্ট আছে তাত যাৰ অলৰেডি সিলেকশন হৈছে তেওঁলোকক ইয়াৰ পৰা যিখিনি ক্যান্ডিডেটে নিজে সহিচ্ছাৰে নিজে নিজৰ নাম উইথড্ৰ কৰা নাই সো তেওঁলোকক উইথড্ৰ কৰিব সো এইখিনি প্লাস পইণ্ট গতিকে আৰু কেদিনমান ধৈৰ্য ধৰো সো গোটেইখিনি ভাল কথাই সো অল দ্য বেষ্ট টু অল অফ ইউ থ্যাংক ইউ সো মাচ আৰু আশা কৰিছো এতিয়া সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট তোৰ পৰিৱৰ্তে মোষ্ট প্ৰবাবলি ফাইনাল লিষ্টে ওলাব নেকি এটো অৱশ্যে কনফাৰ্ম হোৱা নাই এতিয়ালৈকে যিকোনো আপডেট আহিলে আমি জনাম আৰু কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ